ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকক মই এতিয়া দেখুৱাম যে অথেণ্টিকেটৰ এপছটো ডাউনলোড কৰাৰ পিছত বাকী প্ৰচেছখিনি কেনেকৈ কৰিব আৰু আগৰ এপছটো কেনেকৈ লগ ইন কৰিব তাৰে প্ৰচেছখিনি মই আপোনালোকক দেখাই আছোঁ। সেইটো চাব। মই মিত্ৰসেৱা অথেণ্টিকেটৰ আৰু আছে মিত্ৰসেৱা। চাব, মিত্ৰসেৱা অথেণ্টিকেটৰ এপছত কিন্তু আপোনালোকে কাম কৰিব নোৱাৰে। সেইটো হ'ল আপোনালোকৰ মিত্ৰসেৱা লগ ইন কৰাৰ কাৰণে এতিয়া আপোনালোকৰ মোবাইলত OTP নাযায়, এটা ন'টিফিকেশ্যন পপ আপ, তাৰ দ্বাৰাতেহে আপোনালোকৰ এই মিত্ৰসেৱা এপছটো লগ ইন হ'ব। সেইটো আপোনালোকৰ চিকিউৰিটিৰ কাৰণে দিয়া হৈছে। ঠিক আছে, মই আপোনালোকক দেখাই আছোঁ। চাব, মই মিত্ৰসেৱাটো এতিয়া লগ ইন কৰিম। আগতে মই অথেণ্টিকেটৰটো মই ডাউনলোড কৰি কিনে লগ ইন কৰিছোঁ। চ' মই এতিয়া লগ ইন কৰি আছোঁ। এই চাব, এইটো ইয়াতে আহিছে অ'কে বুলি কৰি দিব, এলাউ টু অথেণ্টিকেট দ্য ইউজাৰ। অ'কে। চাব, অ'কে কৰাৰ লগে লগে ওপৰত চাব এটা আহিছে ন'টিফিকেশ্যন আহিছে পপ আপ। এইটো ইয়াত য়েছ ইটছ মি, য়েছত ক্লিক কৰি দিব। চাব, য়েছত ক্লিক কৰাৰ লগে লগে আপোনাৰ অথেণ্টিকেটৰ এপছত অট'মেটিক গুচি গ'ল। যোৱাৰ পিছত গেট অথ কোড ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত যিটো 6টা সংখ্যা আহিছে, চাব 120 ছেকেণ্ড টাইম থাকে। তাৰে ভিতৰত এই সংখ্যাটো আপোনাৰ সেইটো মিত্ৰসেৱাত নি কিনে টাইপ কৰিব লাগিব। চাব, ইয়াতে কপিও কৰিব পাৰে। মই কপি কৰিম, যদি কপি নহয় আপোনালোকে টাইপ কৰিব পাৰে। চাব, মই সেইটো নি কিনে পাছ কৰি দিম। আপোনালোকে টাইপ কৰিও দিব পাৰে। এই পাছ কৰি দিলোঁ, ইয়াতে মই ছাবমিট কৰি দিম। চাওক, মোৰ এপছ লগ ইন হৈ গ'ল।